নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেললৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট ইয়াৰ প্ৰায় পাই থাকিব আৰু আজি যিমান নতুনকৈ ভ্যাকেন্সি আহিছে মই লিখি আছো আজিৰ প্ৰথম ভ্যাকেন্সি আপোনালোকৰ গ্ৰেপছ অটোমোবাইল ডিলাৰৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী নগাঁও আৰু হজাই পোষ্ট আহিছে সাৰ্ভিস মেনেজাৰ সেলস মেনেজাৰ টিম লিডাৰ সেলস এক্সিকিউটিভ টেলিকলাৰ এইকেইটা পোষ্ট হয় এই গুটেকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে আৰু মেনেজাৰ আৰু টিম লিডাৰ পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলছৰ কাৰণে ক্লাস 12 পাস কৰা হলেও এপ্লাই কৰিব পাৰিব টেলিকলাৰত গ্ৰেজুৱেচন লাগিব আৰু ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰি ইয়াত দিয়া আছে ফ্ৰেছাৰ মে অলসো এপ্লাই কোনো এপ্লিকেশন ফিজ দিব নালাগে এটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু কোনোবাই যদি কল কৰি ল'ব বিচাৰে নাম্বাৰ দিয়া আছে কল কৰি ল'ব পিছৰ পোষ্টটো জয়নিল টিভিএস সাংসাৰীৰ পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ ইয়াতে ক্লাস 12 পাস নহলে গ্ৰেজুৱেচন থাকিলে হ'ব মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আৰু গুড স্যালাৰি লগতে আপোনালোকৰ ইনসেন্টিভ থাকিব এটো মেইলত বায়োডাটা পঠিয়াব পিছৰ পোষ্টটো আপোনালোকৰ ক্ৰান কনসাল্টিং প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে হেল্প ডেস্ক আৰু টেকনিক্যাল সাপোৰ্টৰ কাৰণে নাম্বাৰ অফ পোষ্ট আছে 10টা জব লোকেশন হ'ব গুৱাহাটী আসাম আৰু আপোনালোকৰ স্যালাৰি বেসড অন দা এক্সপেৰিয়েন্স বুলি দিয়া আছে এজ লিমিট 22 টু 28 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশন ডিপ্লোমা বা গ্ৰেজুৱেট কৰা হ'ব লাগিব আইটি নলেজ থকা হ'ব লাগিব আৰু আপোনালোকৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব মানে উইন্ডোজ লিনাক্স ম্যাক ওএস অপাৰেটিং সিস্টেম এইখিনি আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিব আপোনালোকে তাৰ লগতে নলেজ ইন ৰাইটিং ফৰ্মেল লেটাৰ্স ফৰ্মেল ইমেইল প্ৰিপাৰেচন অফ মিনিটস অফ মিটিং এইখিনি কিছুমান বেসিক কাম কৰিব লাগিব আৰু এপ্লাই কৰিব কাৰণে ইমেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো স্কটা ডিলাৰশ্বিপ গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে সেলস মেনেজাৰ টিম লিডাৰ টিম সেলস কনসালটেন্ট শোৰুম হোস্টেস সিআরএম আৰু সেলছৰ কাৰণে সিআৰই সেলস সেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ গুটেকেইটাৰে গ্ৰেজুৱেচন থকা হ'ব লাগিব এটো মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰিব বা কোনোবাই ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউটো যাব পাৰে এইটো এড্ৰেছ হয় আপোনাৰ স্কটা খানাপাৰা NH 37 গুৱাহাটী কোনোবাই ওয়াক ইন ইন্টাৰভিউ যাব খুজিলে ইন্টাৰভিউ যোৱাৰ আগতে এবাৰ এই নম্বৰটোত কল কৰি ল'ব কল কৰি লৈহে যাব পিছৰ যেটো পোষ্ট হেতু কেফে এখনৰ পৰা আহিছে কেফেখন আছে আপোনালোকৰ গুৱাহাটী মাছখোৱা ইয়াতে পোষ্ট আহিছে কিচেন ষ্টাফ 2 নম্বৰটো আহিছে সাৰ্ভিস ষ্টাফ এই দুটা পোষ্টৰ কাৰণে ক্লাস 10 বা 12 পাস কৰা হলে এপ্লাই কৰিব পাৰে ইয়াতে মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে তেওঁলোকে কোৱালিফিকেশন মেনশন কৰা নাই কিন্তু তথাপিও এবাৰ মোবাইল নম্বৰটো কল কৰি খুদি ল'ব তেওঁলোকৰ কোৱালিফিকেশন কি লাগিব পিছৰ পোষ্টটো আপোনালোকৰ ফাৰ্ম এখনৰ পৰা আহিছে এক নম্বৰ পোষ্ট আহিছে সেলস ইঞ্জিনিয়াৰ ডিপ্লোমা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিংত আৰু 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব 2 হুইলাৰ নিজৰ হ'ব লাগিব 2 নম্বৰটো একাউন্টেন্ট মিনিমাম বিকম পাস হ'ব লাগিব আৰু একাউন্টস আৰু জিএসটি নলেজ থাকিব লাগিব এক্সপেৰিয়েন্স যদি আছে প্ৰিফাৰেন্স দিব পিছৰটো বেক অফিস এক্সিকিউটিভ গ্ৰেজুৱেচন থাকিব লাগিব লগতে আইটি নলেজ থকা হ'ব লাগিব এক্সপেৰিয়েন্স যদি আছে প্ৰিফাৰেন্স দিব কিন্তু ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে এটো মেইলত বায়োডাটা পঠিয়াব কলিং নম্বৰ দিয়া আছে দুটা যিকোনো এটা নম্বৰত কল কৰিব পাৰিব পিছৰ পোষ্টটো সিএ ফাৰ্মাখনৰ পৰা আহিছে পোষ্ট আহিছে অডিট এসিস্ট্যান্ট আৰু ৰিসেপশনিষ্টৰ পোষ্ট দুইটা পোষ্টৰ কাৰণে আপোনালোকৰ বিকম কৰা হ'ব লাগিব ৰিসেপশনিষ্টৰ কাৰণে বিএ পাস কৰা হলেও হ'ব লাগে লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব অডিট এসিস্ট্যান্টৰ কাৰণে ৰিসেপশনিষ্টৰ কাৰণে হয়তো নালাগিব পাৰে আপোনালোকে এপ্লাই কৰি চাব যিখিনি ফ্ৰেছাৰ আছে বা যাৰ এক্সপেৰিয়েন্স আছে এপ্লাই কৰি চাব এটো মেইল দিয়া আছে ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 13 জুন পিছৰ পোষ্টটো আপোনালোকৰ অটোমোবাইল টায়াৰ পাৰ্টস ডিস্ট্ৰিবিউটৰৰ পৰা আহিছে এক্সপেৰিয়েন্স মাৰ্কেটিং পাৰসন বিচৰা হৈছে ইয়াত আৰু টুৰ অল নৰ্থ ইষ্ট ষ্টেটস গুটে নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে গুটাতে আপোনালোকে টুৰত যাব লাগিব এটো হোৱাটছআপ নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব এপ্লাই কৰিব হলে লাষ্ট ডেট অহাকালি হয় লাষ্ট ডেট পিছৰ পোষ্টটো আপোনালোকৰ একাউন্টস এসিস্ট্যান্টৰ কাৰণে আহিছে এটা অৰ্গানাইজেচনৰ পৰা সো বিকম পাস কৰা হলে হ'ব আৰু একাউন্টছৰ নলেজ খিনি থাকিলে এপ্লাই কৰিব পাৰে এটো মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব এটো 11 তাৰিখ আৰু এটো মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰত আপোনালোকে ফোন কৰি ল'ব পাৰিব পিছৰ পোষ্টটো আপোনালোকৰ ডিজেল টেকনিশিয়ানৰ ভ্যাকেন্সি হয় হেতু এটা অৰ্গানাইজেচনৰ পৰা ওপৰটোৰ হৈতে একে মানে কোম্পানী একে হয় ইয়াত আপোনালোকৰ ইয়াতে ডিজেল টেকনিশিয়ানৰ ভ্যাকেন্সি ইয়াতে এইচএস পাস কৰা হ'ব লাগিব নহলে ডিপ্লোমা বা আইটিআই কৰা হলেও এপ্লাই কৰিব পাৰে এটো মেইলত বায়োডাটা পঠিয়াব মোবাইল নম্বৰ দিয়া আছে লাষ্ট ডেট এটো আপোনালোকৰ 11 জুন হয় পিছৰ পোষ্টটো এফএমসিজি ডিস্ট্ৰিবিউটৰ ইন বামনি মেডাম গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ স্যালাৰি 18000 পাৰ মান্থ প্লাস হ'ব
নো কোনো এপ্লিকেশন ফিজ দিব নালাগে এই নাম্বাৰ দিয়া আছে তেতিয়া কন্টাক্ট কৰি ল'ব লাষ্ট ডেট হ'ব আপোনালোকৰ 11 জুন পিছৰ পোষ্টৰ আপোনালোকৰ এনজিও খনৰ পৰা আহিছে প্ৰি প্ৰাইমাৰী স্কুল টিচাৰ ভেকেন্সি হয় এইটো মাষ্ট প্ৰসেস ECCE ডিপ্লোমা বা বিএড কৰা হ'ব লাগিব এটো মেলত বায়োডাটা পঠিয়াব এটো মোবাইল নম্বৰ দিয়া আছে আপোনালোকে কল কৰি ল'ব পাৰিব কোনোবা যদি এপ্লাই কৰিব বিচাৰে সো আজি ভেকেন্সি এখিনি আছিল ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব সবৰে হৈতে সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ